বগনভেলিয়া সকলোৰে পৰিচিত ফুল আৰু বগনভেলিয়া ঘৰতে কেনেদৰে কাটিং কৰিব পাৰি তাৰ মই আজি ভিডিঅ' এটা দেখুৱাব ওলাইছোঁ। ফাৰ্ষ্টতে বগনভেলিয়া এটা ডাল কাটি 3 টুকুৰা কৰি লৈছোঁ। এতিয়া এই 3 টুকুৰাৰ তলৰ অংশ অকণমান বাকলি এৰুৱাই এইদৰে ল'ব লাগিব। এইদৰে ভালদৰে বাকলি এৰুৱাই এই অংশখিনিত এল'ভেৰা গছৰ এটুকুৰা কাটি কিনে তাৰ পৰা জেলবিলাক ইয়াতে লগাই দিব লাগিব। এইদৰে এল'ভেৰা এটুকুৰাৰ পৰা মই জেল ভালদৰে লগাই দিছোঁ। ইয়াতে তলৰখিনিটো ঘঁহি দিব লাগিব এইদৰে ভালকৈ। মই 3 টুকুৰাতে এনেদৰে ভালকৈ লগাই দিছোঁ। তাৰপিছত আপোনালোকে এই জেল লগোৱা অংশখিনিত এটা হৰমন পাউডাৰ লগাব লাগিব। এই হৰমনটোৰ নাম হ'ল লোটেক্স। আপোনালোকে অনলাইনে এইটো পাই যাব। এই জেল লগাই থোৱা অংশখিনিত এই হৰমন পাউডাৰটো অকণমান ভালদৰে এইদৰে লগাব লাগিব। গোটেই অংশতে এই পাউডাৰখিনি লগাই দিব লাগিব। এইটো হৰমন পাউডাৰ হয়। আপোনালোকে অনলাইন এইটো চাৰ্চ কৰিলে পাই যাব। এই টুকুৰাকেইটা এই ঘৰ বনোৱা বালি এনেদৰে পাত্ৰত লৈ কিনে তাত আপোনালোকে সুমুৱাই দিব বালিৰ মাজত আৰু গৰুকেইটা অকণমান হাতেৰে হেঁচি দিব। দি কিনে অকণমান সদায় পানী দি থাকিব যাতে বালিখিনি শুকাই নাযায়। তাৰপিছত মই ইয়াতে আগতে বনোৱা এইটো কাটিং হয়। তো 10-15 দিন পিছত এনেদৰে ইয়াৰ পৰা পোখাবিলাক এইদৰে ধুনীয়াকৈ ওলাইছে। গতিকে এনেদৰে আপোনালোকে সহজে ঘৰতে বগনভেলিয়াৰ কাটিং কৰিব পাৰিব। এনেকুৱা কাটিং এটা আপুনি বজাৰৰ পৰা কিনিব লাগিলে মিনিমাম 300 পৰা 500 টকা লাগিব যদি ফুল ফুলি থাকে। ধন্যবাদ। এইটো মই ঘৰতে বনোৱা কাটিং আছিলে। চাওক কিদৰে ধুনীয়াকৈ ফুলিছে।